আমাৰ তৰফৰ পৰা শুভেচ্ছা নিবেদন কৰিলোঁ। এতিয়া মই তোমালোকলৈ এটা প্ৰশ্ন আগবঢ়াই দিম, প্ৰশ্নটো সমূহীয়াকৈ মাত্ৰ এটা প্ৰশ্ন আগবঢ়াই দিম। সেই প্ৰশ্নটো প্ৰত্যেকেই কেনেদৰে উত্তৰ দিব পাৰা, মাত্ৰ এটা প্ৰশ্নৰ উত্তৰটো ইমান সুন্দৰকৈ কেনেদৰে দিব পাৰা তাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আমাৰ কমিটিৰ বিষয়ববীয়াই তোমালোকলৈ মাইক্ৰফোন আগবঢ়াই দিব। প্ৰত্যেকেই নিজৰ পৰিচয় দিয়া আৰু পৰিচয় দি তোমালোকে কি কৰি ভাল পোৱা প্ৰত্যেকে অৱগত কৰি যোৱা। সেয়া শেষ হোৱাৰ পিছত মাইক্ৰফোনটো আগবঢ়াই দিম। প্ৰথমে আছে কাশ্মীৰী গোহাঁই। মই এগৰাকী বাদুলিপাৰৰ পটীয়াপথাৰ গাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি হৈছে নৃত্য। ধন্যবাদ। মোৰ নাম শ্ৰীমতী প্ৰিয়াকান্ত গগৈ। আজি মই আহোমৰ সাজপাৰ পৰিধান কৰিছোঁ। ধন্যবাদ থাকিল ৰিজা বৰুৱালৈ। ইয়াৰ পাছতে আছে ঈশানী গগৈ। ধন্যবাদ। মোৰ নাম শ্ৰীমতী ঈশানী গগৈ। মোৰ ঘৰ কোনটাইত। মই কোনটাই জাতীয় বিদ্যালয় তৃতীয় শ্ৰেণীৰ ছাত্ৰী। মই বিহু নাচি আৰু সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। মই আজি বিহুৰ সাজ পৰিধান কৰি আহিছোঁ। ধন্যবাদ। জয় অসম। খুব সুন্দৰ, ধন্যবাদ ঈশানী গগৈ। ইয়াৰ পিছতে আছে পংখী গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পংখী গগৈ। মই আজি সোণোৱাল কছাৰী সাজপাৰ পৰিধান কৰি আহিছোঁ। জয় অসম। ধন্যবাদ। ধন্যবাদ। ইয়াৰ পাছতে আছে আলুপ্ৰিয়া গগৈ। মই অনুপ্ৰিয়া গগৈ। মোৰ বয়স 8 বছৰ। মই তৃতীয় শ্ৰেণীৰ ছাত্ৰী। ধনশ্ৰী ধনী পাব্লিক স্কুলত অধ্যয়ন কৰি আছোঁ। হবি বুলি ক'বলৈ গ'লে মোৰ মডেলিং। আহোম জীয়ৰী হিচাপে টাই আহোমৰ জাতীয় সাজযোৰ যথেষ্ট শ্ৰদ্ধা আৰু সন্মান কৰোঁ। লগতে যথেষ্ট শ্ৰদ্ধা আৰু সন্মান কৰোঁ মোৰ মাতৃভাষা আৰু মোৰ মাতৃভূমি। জয় অসম। ধন্যবাদ। ইয়াৰ পাছতে আছে অংকিতা বৰা। নমস্কাৰ, বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজ। মোৰ নাম শ্ৰীমতী অংকিতা বৰা। মই গোলাঘাট জিলাৰ বনগাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য আৰু সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। আৰু আজি মই পৰিধান কৰিছোঁ মুগা সাজ। ধন্যবাদ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ অংকিতা বৰা। ইয়াৰ পাছতে আছে তানিষ্ঠা তামুলী। মোৰ নাম শ্ৰীমতী তানিষ্ঠা তামুলী। মই আজি ধন্যবাদ। ইয়াৰ পিছতে আছে ৰিচা গগৈ। নমস্কাৰ। আজি ইয়াত উপস্থিত সন্মানীয় বিচাৰক মণ্ডলীকে প্ৰমুখ্য কৰি সমগ্ৰ বিহুপ্ৰেমী ৰাইজক মই পাছতীয়াকৈ হ'লেও হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সাজপাৰ প্ৰতিযোগিতাত মই পৰিধান কৰি অহা সাজযোৰ হৈছে অসমীয়া নাচনীসকলে পৰিধান কৰা বিহুৰ সাজ। ধন্যবাদ। ধন্যবাদ ৰিচা গগৈলৈ। ইয়াৰ পিছতে আছে এলিশা গগৈ। নমস্কাৰ, সন্মানীয় বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজ। মোৰ নাম শ্ৰীমতী এলিশা গগৈ। মই 7ম শ্ৰেণীৰ ছাত্ৰী। মই ধনশ্ৰী পাব্লিক স্কুল পঢ়োঁ। মোৰ ঘৰ খোজকাঢ়ি 30 ষ্টেটত।
আজি মই বিহুৰ সাজ পৰিধান কৰি আহিছোঁ আৰু মই নাচি আৰু গান কৰি খুবেই ভাল পাওঁ।